মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিটো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে, এই ৰিজাল্টত কিমানজন ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰিলে, ফেইল কৰিলে, আমি আটাইখিনি চাম। বহুতে ভাবি আছে ময়ে ফেইল কৰিলো নেকি। তেনেকুৱা নহয়, তোমালোকে চালে গম পাবা যে কিমান ল'ৰা-ছোৱালীয়ে ফেইল কৰিলে। ছাত্ৰ-ছাত্ৰীসকল, টোটেল কেণ্ডিডেট যদি আমি চাওঁ তেতিয়াহ'লে এইবাৰ পৰীক্ষা দিছিল, আমি চাওঁ তেতিয়াহ'লে 4,29,249 গৰাকীয়ে। তাৰে ভিতৰত আমি যদি চাওঁ ফাৰ্ষ্ট ডিভিজন পাইছে 85,189। তাৰপিছত ছেকেণ্ড ডিভিজন পাইছে 1,50,167। থাৰ্ড ডিভিজন পাইছে 46,345। টোটেল যদি আমি চাওঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মিলি 2,81,701 জনে। আৰু পাৰ্চেণ্টেজ চোৱা 65%, 65.62, অৰ্থাৎ 65.62%। এই আমি যদি চাওঁ তেতিয়াহ'লে 100জন ল'ৰা-ছোৱালীৰ ভিতৰত 65জনহে ল'ৰা-ছোৱালীয়ে পাছ কৰিছে, অৰ্থাৎ 35জন ল'ৰা-ছোৱালীয়ে ফেইল কৰিছে। চাব গ'লে আমি কিমানখিনি কৰিছে তোমালোক ডিটেইলছ মই জনাই দিম, তোমালোকে লাষ্টলৈকে চাবা ভিডিঅ'টো। আমি চাওঁ তেতিয়া বৰপেটা জিলাত যদি আমি চাওঁ তেতিয়াহ'লে 28,039জন ল'ৰা-ছোৱালীয়ে পৰীক্ষা দিছিল, তাৰে ভিতৰত যি পাছ কৰিছে 18,453 গৰাকী। তোমালোকে নিশ্চয় দেখা পাই আছা, 18,453 গৰাকীয়ে পৰীক্ষাটোত পাছ কৰিছে। বঙাইগাঁৱত তেনেকুৱাকে পৰীক্ষা দিছিল 10,108 গৰাকীয়ে আৰু পাছ কৰিছিল 5,116 গৰাকী, অৰ্থাৎ আধাতকৈ বেছি ল'ৰা-ছোৱালীয়ে ফেইল কৰিছে। গতিকে তোমালোকে দেখা পাইছা কিমান ল'ৰা-ছোৱালীয়ে ফেইল কৰিছে, কিমান ল'ৰা-ছোৱালীয়ে পাছ কৰিছে। তেনেকুৱাকে আমি চাওঁ যদি কাছাৰতো চোৱা 25,000 ল'ৰা-ছোৱালী দিছিল, 25,961 গৰাকীয়ে। তাৰে ভিতৰত 25,000ৰ ভিতৰত মাত্ৰ পাছ কৰিছে 12,933 গৰাকী, 12,755 গৰাকীয়ে পাছ কৰিছে আৰু বাকীখিনিত ফেইল কৰিছে। গতিকে তোমালোকে দেখা পাইছা প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে হাজাৰ হাজাৰ ল'ৰা-ছোৱালীয়ে ফেইল কৰিছে। গতিকে তাৰ ক্ষেত্ৰত তুমিও তাৰ ভিতৰত এজন। গতিকে তোমাৰ বেয়া নহয়, বহু ল'ৰা-ছোৱালীয়ে হাজাৰ হাজাৰ ল'ৰা-ছোৱালী বেয়া হৈছে। গতিকে চিন্তা কৰিব নালাগে, তোমালোকৰ বাবে কম্পাৰ্টমেণ্টেল পৰীক্ষা আছে। এটা চৰকাৰে এটা ভাল খবৰ দিলে যে কম্পাৰ্টমেণ্টেল পৰীক্ষা লাষ্টত মই ভিডিঅ'টোত লগাই দিম যে কি কৈছিল, আটাইখিনি মই দি দিম। আৰু এই পৰীক্ষাটোত 3টা বিষয় মেক্সিমাম দিব পাৰি, আৰু এই পৰীক্ষাটোত পাছ কৰিলে আকৌ তোমালোকৰ ফ্ৰেণ্ডৰ লগতে পঢ়িব পাৰিবা আৰু ধুনীয়া এটা মাৰ্কছ ল'ব পাৰিবা। গতিকে চিন্তা কৰিব নালাগে, তোমালোকে এই পৰীক্ষাটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰা আৰু সোনকালে কৰিব লাগিব, কাৰণ তোমালোকে ৰখি থাকে, বহুতে ফৰ্ম ফিল আপ আহিব তেনেকুৱাকে। সময় কিন্তু নোপোৱা দেই, সময় মাত্ৰ থাকিব 1.5-2 মাহ, 2 মাহ নাথাকে, প্ৰায় 1.5 মাহৰ ভিতৰতে পৰীক্ষা হৈ যায়। ৰিজাল্ট দিওঁতে 2-2.5 মাহ লাগি যায়, মানে টোটেল 2-2.5 মাহৰ ভিতৰত তোমালোকৰ ৰিজাল্ট পৰীক্ষা দিয়ে সম্পূৰ্ণ ক্লিয়াৰ হৈ ফাৰ্ষ্ট ইয়াৰ পাই যাবা। গতিকে তাৰ বাবে আমি এটা কোৰ্চ লৈ আহিছোঁ, এই কোৰ্চটোত তোমালোকে জইন হ'ব পাৰিবা। কোৰ্চটোত মূল্য হৈছে মাত্ৰ 100 টকাত, এটা ছাবজেক্টত মাত্ৰ 100 টকাকৈ পঢ়োৱা যায়। যদি কোনো ছাত্ৰ যদি ইচ্ছুক হয় তেতিয়াহ'লে তোমালোকে ল'ব পাৰিব। আমি মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ আৰু তোমালোকৰ ইলেক্টিভ জিঅ'গ্ৰাফী আৰু অসমীয়া, এই গোটেইকেইটা বিষয়ত যিসকলে বেয়া হৈছে তেওঁলোকে অনলাইন ক্লাছ কৰিব পাৰিব। লাইভ ক্লাছ হ'ব, নোৱাৰবিলাক সুধিব পাৰিব, কনচেপ্ট দিয়া হ'ব, নোটছ দিয়া হ'ব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ দিয়া হ'ব। গতিকে যিসকল ছাত্ৰ ইচ্ছুক হয় হোৱাটছএপ নম্বৰত SMS কৰি তোমালোকে এই অনলাইন ক্লাছত জইন হ'ব পাৰিবা। যিহেতু বেছি দিন নাই, এইকেইদিনে মাত্ৰ অলপমান কষ্ট কৰা, অলপমান কষ্ট কৰিলে তোমালোকে ধুনীয়াকৈ ৰিজাল্ট ল'ব পাৰিবা। আৰু যিহেতু যিসকলে 1 বা 2টা বেয়া হৈছে, তোমালোকেতো মাত্ৰ এই 1 বা 2টা ছাবজেক্ট ধুনীয়াকৈ পঢ়ি তোমালোকে ক্লিয়াৰ কৰিব পাৰিবা। আৰু 3টা বেয়া হোৱাসকলে একো কথা নাই, কাৰণ মেক্সিমাম 3টালৈ দিবই পাৰি। গতিকে যিসকলতো 1টা বেয়া হৈছে, তোমালোকে লেটাৰৰ ওপৰত মাথা মাৰা, ঠিক আছে, কাৰণ এটা ছাবজেক্টে তোমালোকে 1.5 মাহ পঢ়িব পাৰিব। আৰু যিসকলে 2টা-3টা হৈছে তোমালোকেও চেষ্টা কৰিব পাৰা। গতিকে তোমালোকে নিজে ভাবি লোৱা যে বেছি সময় নাই, আজিৰ পৰাই, এতিয়াৰ পৰাই মই পঢ়িম, আৰু আমি অতি সোনকালে ক্লাছ ষ্টাৰ্ট কৰি দিম। তোমালোকে সোনকালে জইন হৈ লোৱা, আমি সোনকালে ক্লাছ ষ্টাৰ্ট কৰিম, ঠিক আছে, বাই।